ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এবাৰ আহিছে এটা জৰুৰী খবৰ। উচ্চতৰ মাধ্যমিক এডমিশ্যনক লৈ শিক্ষা সংসদৰ জৰুৰী নিৰ্দেশনা। আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ এডমিশ্যন। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। চলিত শিক্ষাবৰ্ষতো অনলাইন পদ্ধতিৰে হ'ব নামভৰ্তি। আজিৰে পৰা মুকলি কৰা হৈছে দৰ্পণ পৰ্টেল আৰু নামভৰ্তিৰ আবেদনৰ অন্তিম তাৰিখ 2 মে', অৰ্থাৎ শিক্ষাৰ্থীসকলে 2 মে'ৰ ভিতৰত দৰ্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ বাবে আবেদন কৰিব লাগিব। ইপিনে উল্লেখযোগ্য যে বিগত শিক্ষাবৰ্ষতে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ ক্ষেত্ৰত বহুখিনি বেমেজালিৰ সন্মুখীন হৈছিল আৰু এইবাৰ যাতে তেনেধৰণৰ বেমেজালিৰ সন্মুখীন নহয়, এজন ছাত্ৰ অথবা ছাত্ৰীয়ে কেইবাখনো মহাবিদ্যালয়ত নামভৰ্তি কৰি যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহয়, প্ৰতিখন মহাবিদ্যালয়ৰ আসন যাতে সমানুপাতিকভাৱে ভৰ্তি হয় আৰু এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰিছিল দৰ্পণ পৰ্টেল। এই পৰ্টেলত একোজন ছাত্ৰ বা ছাত্ৰীয়ে নিৰ্দিষ্ট 2খন বা 3খন মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আবেদন অনুসৰি এখন মহাবিদ্যালয়ত নামভৰ্তি হ'লে আন আবেদনসমূহ নিজে নিজে নাকচ হৈ যাব। ফলত প্ৰতিখন মহাবিদ্যালয়ত সমানভাৱে আসন ভৰ্তি হয় আৰু ছাত্ৰ ছাত্ৰীসকলকো আৰ্থিক ক্ষতিৰ সন্মুখীন নহয়। বিগত বৰ্ষত এই দৰ্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰাৰ পাছত এইবাৰ পুনৰ শিক্ষা সংসদে দৰ্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ আবেদন জনাবলৈ নিৰ্দেশনা জাৰি কৰিছে। সেই মৰ্মে ছাত্ৰ ছাত্ৰীসকলৰ আবেদনৰ পাছত অহা 5 মে'ৰ মাজনিশা প্ৰকাশ পাব মেধাৰ তালিকা। 6ৰ পৰা 8 মে'ৰ ভিতৰত তালিকাত নাম ওলোৱা শিক্ষাৰ্থীসকলে তেওঁলোকৰ পচন্দৰ শিক্ষানুষ্ঠানত নিশ্চিত কৰিব লাগিব। 9ৰ পৰা 10 মে'ত অনলাইন পদ্ধতিৰে নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। মন কৰিবলগীয়া যে কোনো মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি অফলাইনৰ জৰিয়তে কৰিব নোৱাৰে। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে এইবাৰ অনলাইনত দৰ্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰিব লাগিব আৰু নামভৰ্তি আবেদনৰ অন্তিম তাৰিখ হৈছে 2 মে'। 5 মে'ৰ মাজনিশা প্ৰকাশ পাব মেধাৰ তালিকা। 6ৰ পৰা 8 মে'ৰ ভিতৰত নিশ্চিত কৰিব লাগিব শিক্ষানুষ্ঠান আৰু 9ৰ পৰা 10 মে'ত অনলাইন পদ্ধতিৰে সম্পন্ন হ'ব এই নামভৰ্তিৰ প্ৰক্ৰিয়া। আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিলে এই বিশেষ নিৰ্দেশনা। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।